এখন গাঁৱত এজন প্ৰায় 30 বছৰীয়া যুৱক আছিল। যুৱকজন নিজৰ জীৱনটোক লৈ বৰ চিন্তাত আছিল। সেয়েহে এদিন সি মনতে ঠিক কৰিলে যে সি কাৰোবাৰ লগত পৰামৰ্শ কৰিব। কিন্তু কাৰ লগত? সি কাক ক'ব তাৰ জীৱনৰ বিষয়ে? কোন আছে তেনে ব্যক্তি যিয়ে তাক নিজকে উদ্ধাৰ কৰাত সহায় কৰিব পাৰে? এনেকৈ ভাবি থাকোঁতে তাৰ মনলৈ আহিল এগৰাকী শিক্ষকৰ কথা, যিগৰাকী শিক্ষকে এটা পৰামৰ্শমূলক প্ৰশিক্ষণত জীৱনটো কেনেকৈ সহজে জীয়াই থাকিব পাৰি আৰু সহজে কেনেকৈ সফল হ'ব পাৰি সেই বিষয়ে বৰ সুন্দৰকৈ বুজাইছিল। আৰু সিও সেই প্ৰশিক্ষণটোত অংশগ্ৰহণ কৰিছিল। এদিন যুৱকজন সেই শিক্ষকগৰাকীৰ ওচৰলৈ গ'ল। শিক্ষকগৰাকীক নমস্কাৰ জনাই যুৱকজনে ক'বলৈ ধৰিলে, ছাৰ, মই বৰ বিপদত পৰিছোঁ। মই মোৰ জীৱনটোক লৈ বৰ চিন্তাত পৰিছোঁ। কোনো এটা কামতে সফল হ'ব পৰা নাই। যিটো কামতে হাত দিওঁ সেয়াও আধৰুৱা হৈ ৰয়। এতিয়া মোৰ বয়সো হৈ আহিছে। কেতিয়ানো জীৱনটো নিজৰ ইচ্ছামতে জীয়াই থাকিব পাৰিম? আপোনাৰ পৰামৰ্শমূলক প্ৰশিক্ষণত মই অংশগ্ৰহণ কৰিছিলোঁ। সেয়েহে আপোনাৰ কথা মোৰ মনলৈ অহাত আপোনাৰ পৰা এই বিষয়ে পৰামৰ্শ ল'ব বিচাৰিছোঁ। তেতিয়া শিক্ষকগৰাকীয়ে অলপ হাঁহিলে আৰু ক'লে, ঠিক আছে, তুমি যেতিয়া মোৰ ওচৰলৈ কিবা এটা আশা কৰি আহিছা, তোমাক এই বিষয়ত মই নিশ্চয় সহায় কৰিম। কিন্তু তাৰ আগতে তুমি মোক কেইটামান প্ৰশ্নৰ সঠিক উত্তৰ দিব লাগিব। তেতিয়া যুৱকজনে ক'লে, হ'ব ছাৰ, আপুনি মোক কওক, মই পাৰিলে সকলো প্ৰশ্নৰ সঠিক উত্তৰ নিশ্চয় দিম। তেতিয়া শিক্ষকগৰাকীয়ে ক'লে, পাৰিবা, কিয় নোৱাৰিবা, কাৰণ এই প্ৰশ্নকেইটা তোমাৰ লগতেই জড়িত। মোৰ প্ৰথম প্ৰশ্নটো হ'ল, এতিয়া তোমাৰ বয়স কিমান? ছাৰ, মোৰ বয়স এইবাৰ 26 জানুৱাৰীত 30 বছৰ হ'ব আৰু মই BA পাছ কৰিছোঁ। BA পাছ কৰাৰ পিছত তুমি কি কৰিছা? ছাৰ, মই এটা প্ৰাইভেট কোম্পানীত কাম কৰি আছোঁ। তেতিয়া শিক্ষকগৰাকীয়ে ক'লে, ঠিক আছে, তোমাৰ জীৱনৰ লক্ষ্য কি আৰু তুমি নিজকে অহা 5 বছৰৰ ভিতৰত কি হিচাপত চাব বিচাৰিবা? ছাৰ, মোৰ তেনে কোনো লক্ষ্য নাই। তথাপি মই চাকৰিতকৈ নিজে কিবা এটা ব্যৱসায় কৰিবলৈহে মন। তেতিয়া শিক্ষকগৰাকীয়ে ক'লে, মই সকলো বুজিলোঁ। তুমি নিজেই কিবা এটা কৰিব বিচৰা, তাৰপিছত টকা পইচা, মাটি বাৰী, বিয়া বাৰু সকলো লাগে তোমাক, নহয় জানো? হয় ছাৰ, আপুনি ঠিক কথাই কৈছে। তেতিয়া শিক্ষকগৰাকীয়ে জোৰে জোৰে হাঁহিলে। শিক্ষকগৰাকী কেনেকৈ হহা দেখি যুৱকজনে আচৰিত হৈ সুধিলে, ছাৰ, আপুনি কিয় হাঁহিলে বাৰু? তেতিয়া শিক্ষকগৰাকীয়ে ক'লে, এয়াতো সকলোৱে বিচাৰে। তুমিনো কি বেলেগ বিচাৰিলা? সকলোৱে ধনী হ'ব বিচাৰে, সফল হ'ব বিচাৰে, ঘৰ, মাটি, গাড়ী, বিয়া আদি সকলোৱে বিচাৰে। কিন্তু সকলোৱে পায় জানো? নাপায়। তাৰ ভিতৰত কিছুমানে পায়। যি বিচাৰে তাকেই পায়, কাৰণ তেওঁলোকে সংকল্প কৰে। তেওঁলোকৰ এটা নিৰ্দিষ্ট লক্ষ্য থাকে আৰু সেই লক্ষ্য প্ৰাপ্তিৰ বাবে সংকল্প কৰে। তুমি জানো কৰিছা? তোমাৰ জানো নিৰ্দিষ্ট কিবা লক্ষ্য আছে? এতিয়া তুমি মোৰ কথাখিনি ভালকৈ শুনিবা। প্ৰথমতে তুমি তোমাৰ লক্ষ্য স্থিৰ কৰা। তুমি প্ৰকৃততে কি কৰিব বিচাৰিছা? তোমাৰ লক্ষ্য কি? সেয়া কাকো জনাব নালাগে, মোকো জনাব নালাগে। কিন্তু তুমি নিজক জনোৱা যে তুমি অহা 5 বছৰৰ ভিতৰত কি হ'ব বিচাৰিছা আৰু সেই লক্ষ্যৰ বাবে সংকল্প কৰা। এইখিনিতে তুমি সংকল্প মানে কি বুজি পাইছানে? মই ঠিক বুজা নাই ছাৰ। তেন্তে শুনা, শিক্ষকগৰাকীয়ে ক'লে, সংকল্প মানে হ'ল প্ৰতিজ্ঞা। মানে তুমি যিটো কাম কৰিম বুলি কৈছা তাক কৰিহে এৰিবা। এনেই কৈছা যে মই এজন ব্যৱসায়ী হ'ব বিচাৰোঁ, তেনে নহয়। তুমি কৈছা মানে তুমি হ'বাই। যিকোনো পৰিস্থিতিতেই তুমি কৰি দেখুৱাবাই। সেইটোকে কোৱা হয় সংকল্প। আজি মই তোমাক 10টা সংকল্পৰ কথা ক'ম। যিকেইটা সংকল্প যদি তুমি সদায় ৰাতি শোৱাৰ 5 মিনিট আগত নিজকে কোৱা, তেন্তে ই তোমাৰ জীৱনত যাদুৰ দৰে কাম কৰিব। কিন্তু তুমি কৰিবই লাগিব। সদায় ৰাতি শোৱাৰ আগত এই সংকল্পকেইটা আওৰাবই লাগিব। এইটো এটা সংকল্প। কিন্তু সংকল্প কৰাৰ পদ্ধতি অতি গুৰুত্বপূৰ্ণ। সংকল্প কেতিয়াও এনেকৈ নকৰিবা যে এইটো হোৱা উচিত, সেইটো হোৱা উচিত, মোক এইটো লাগে, মোক সেইটো লাগে। সংকল্পৰ দ্বাৰাই সিদ্ধি পোৱা যায়, অৰ্থাৎ সফলতা পোৱা যায়। অৰ্থাৎ সংকল্প এনেকৈ কৰিবা যে ইতিমধ্যে তুমি যি বিচাৰিছা সেয়াই পাইছা।
তোমাৰ ওচৰত আছে। তোমাৰ মনটোক ক'বা যে তুমি যি বিচাৰিছিলা সেয়া তুমি পাইছা। তোমাৰ মনটোৱে সেইটোকে স্বীকাৰ কৰি ল'ব। তুমি যিমানেই ক'বা সিমানেই তোমাৰ বুদ্ধিৰ দ্বাৰা অৱচেতন মনটোত এক কম্পনৰ সৃষ্টি কৰিব, যিয়ে তোমাৰ সফলতা লাভত সহায় কৰিব। এতিয়া সংকল্পকেইটা কি কি জানি লোৱা। এই সংকল্পকেইটা সকলোৰে বাবে উপযোগী। প্ৰথম সংকল্পটো হৈছে মই এগৰাকী শক্তিশালী ব্যক্তি। মোৰ ভিতৰত এক শক্তিশালী আত্মা আছে। শক্তিশালী মানে মোৰ জীৱনত যি সমস্যা, বাধা, কঠিনতা নাহক কিয় মই তাতকৈ ডাঙৰ। মোৰ মনটো অত্যন্ত শক্তিশালী। সৰু সৰু কথাটো বাদেই কোনো ডাঙৰ কথায়ো মোৰ মনটোক লৰচৰ কৰিব নোৱাৰে। দ্বিতীয় সংকল্পটো হৈছে মই শান্ত আৰু ধীৰ স্থিৰ। অৰ্থাৎ যিয়েই বিপদ বাধা বিঘিনি নহওক, মই সদায় শান্ত হৈ থাকোঁ, স্থিৰ হৈ থাকোঁ। মই কেতিয়াও মোৰ লক্ষ্যৰ পৰা বিচলিত নহওঁ। মই সদায় মোৰ লক্ষ্য প্ৰাপ্তিৰ বাবে শান্ত হৈ কাম কৰোঁ। তৃতীয়টো হৈছে মই সদায় সুখী। মোক সুখ লাগে লাগে নহয়, মই সদায় সুখী। গৰম, ঠাণ্ডা, ৰ'দ, বৰষুণ, মই সকলো সময়তে সুখী। মোক কোনেও অসুখী কৰিব নোৱাৰে। চতুৰ্থ সংকল্প, যিটো আজিকালিৰ সময়ৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ, সেয়া হৈছে মই নিৰ্ভীক, মই নিৰ্ভয়। আজিকালি ল'ৰা ছোৱালীবিলাকৰ এটা ডাঙৰ দুখ হৈছে ভয়। কিবা এটা কাম কৰিবলৈ ইচ্ছা কৰে যদিও ভয়তে পিছুৱাই আহে। সেই ভয়ৰ বাবে তেওঁলোকে সফলতা নাপায়। আৰু এই ভয় হৈছে কাৰোবাক হেৰুৱাৰ ভয়, কিবা এটা নোপোৱাৰ ভয় ইত্যাদি। ব্যৱসায় এটা কৰিম বুলি ভাবিছোঁ, জানোচা লোকচান হয়। পঞ্চম সংকল্পটো হৈছে মই এজন দানশীল ব্যক্তি। এই কথাটো শুনাত অতি সৰু যেন লাগিলেও ইয়াৰ অৰ্থ অতি গুৰুত্বপূৰ্ণ। তুমি নিজেই এবাৰ ভাবি চোৱা, আমি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে কি কৰোঁ? কেৱল আমাক লাগে লাগে আৰু লাগে। কেতিয়াও দিয়াৰ কথা চিন্তা নকৰোঁ। মোক সমাজত মান সন্মান লাগে, মোক টকা পইচা লাগে, মোক ধন সম্পত্তি লাগে, মোক এখন বিলাসী গাড়ী লাগে। এই মানুহখিনি যাতে মোৰ মতে চলে, এই মানুহখিনিয়ে কেৱল মোৰ কাম কৰক, মোক সকলোৱে ভাল পাওক ইত্যাদি ইত্যাদি। এই লাগে লাগে কথাটোৱে আমাৰ মনক দুৰ্বল কৰি তোলে। কাৰণ যেতিয়া সকলো সময়তে লাগে লাগে হৈ থাকে আৰু সেই সময়ত যেতিয়া মানুহে নাপায়, তেতিয়া মানুহৰ মনত দুখৰ উৎপত্তি হয়। দুখক সুখলৈ পৰিণত কৰিবলৈ মানুহে সেইখিনিতে নকৰিবলগীয়া কাম কৰে। গতিকে কেৱল লাগে লাগে কৰি নাথাকি এনেকৈ ক'বা যে মই এগৰাকী দাতা বা দানশীল ব্যক্তি। কাৰণ সফলতাৰ অৰ্থই হৈছে ত্যাগ বা দান কৰা, দিয়া। মোক কাৰো পৰা একো নালাগে, মই কাৰো পৰা একো নিবিচাৰোঁ। এইটো এটা ডাঙৰ শক্তি। কোনোবাই মোৰ বিষয়ে কি কয়, মোৰ ওপৰত কি মতামত দিয়ে, কোনোবাই মোৰ প্ৰশংসা কৰে নে মোক ঠাট্টা কৰে বা নিন্দা কৰে, কোনোবাই মোৰ লগত মৰমেৰে কথা পাতে নে অপমানিত কৰা শব্দেৰে কথা পাতে, মোৰ মনৰ ওপৰত বা মোৰ জীৱনত ইয়াৰ একো প্ৰভাৱ নপৰে। এই সংকল্পটো কৰিলে তুমি যিকোনো পৰিস্থিতিতে, যিকোনো স্থিতিতেই নিজকে শান্ত কৰি ৰাখিব পাৰিবা, স্থিৰ কৰি ৰাখিব পাৰিবা। ষষ্ঠ সংকল্পটো হৈছে মোৰ শৰীৰ সম্পূৰ্ণৰূপে স্বাস্থ্যৱান আৰু নিৰোগী। এই সংকল্পটো কৰিলে তুমি যিকোনো বেমাৰ বা ৰোগৰ পৰা বাচি থাকিব পাৰিবা। সপ্তমটো সংকল্প, মোৰ সম্বন্ধীয় আত্মীয় সকলোৱে মোক ভাল পায় আৰু ময়ো সকলোকে ভাল পাওঁ। সকলোৰে লগত মোৰ সম্বন্ধ মজবুত, শক্তিশালী। এই সংকল্পটো যেতিয়া তুমি সদায় আওৰাবা, অৰ্থাৎ নিজকে ক'বা, চাবা কাৰো লগতে তোমাৰ সম্বন্ধ বেয়া নহয়। যদি কেতিয়াবা কোনো কাৰণত কিবা মনোমালিন্য ঘটিছেও, তথাপি পুনৰ সকলো ঠিক হৈ পৰিব। অষ্টমটো সংকল্প, যিটো সংকল্পই তোমাক তোমাৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব। কিন্তু এই ক্ষেত্ৰত তুমি সংকল্পটো এনেকৈ কৰিব লাগিব যে তুমি ইতিমধ্যে সেই লক্ষ্যত উপনীত হৈছা, যি তুমি পাব বিচাৰিছা। ধৰি লোৱা তুমি ব্যৱসায়ী হ'ব বিচাৰিছা। সংকল্পটো কৰোঁতে তুমি এজন সফল ব্যৱসায়ী হিচাপেহে কৰিবা। অৰ্থাৎ সংকল্পটো হ'ব সফলতা মোৰ বাবে নিশ্চিত, মই এগৰাকী সফল ব্যক্তি। নৱম সংকল্পটো হৈছে পৰমাত্মাৰ শক্তি আৰু দৃষ্টি মোৰ চাৰিওফালে ৰক্ষা কৱচ হৈ আছে। অৰ্থাৎ মোৰ লগত ভগৱান আছে যেতিয়া মোৰ ভয়ৰ কোনো কাৰণ নাই,
চিন্তাৰ কোনো কাৰণ নাই। যিকোনো বিপদ, সমস্যা, বাধা, বিঘিনি, কঠিনতাৰ পৰা ভগৱানে মোক ৰক্ষা কৰি আহিছে আৰু ভৱিষ্যতেও ৰক্ষা কৰিব। তুমি মই আমি যি স্থানত থাকোঁ সেই স্থানত বহুতো অপশক্তিও জড়িত হৈ আছে, যেনে ভয়, খং, লোভ, মোহ, লালসা, হিংসা, নিন্দা ইত্যাদি। গতিকে এই সকলোৰে পৰা নিজকে ৰক্ষা কৰিবলৈ এই সংকল্পটোৰে ৰাতি শোৱাৰ সময়ত নিজৰ ৰক্ষা কৱচ সজোৱা অতি গুৰুত্বপূৰ্ণ। দশম অৰ্থাৎ শেষৰ সংকল্পটো অতি গুৰুত্বপূৰ্ণ। তুমি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে যি কৰিলা, যি পালা, যি শিকিলা, সেই সকলোৰে বাবে ভগৱান বা পৰমাত্মাক ধন্যবাদ জনাবা। কাৰণ আমাৰ ওপৰত নিশ্চয় এক শক্তি আছে যিয়ে আমাক পৰিচালিত কৰি আছে। সেয়েহে ভগৱানক ধন্যবাদ জনাই এই সংকল্পটো কৰিবা যে হে ভগৱান, আজি মই যি শিকিলোঁ, যি পালোঁ আৰু মই যি কৰিলোঁ তাৰ বাবে তোমাক ধন্যবাদ। গতিকে এই 10টা সংকল্প সদায় ৰাতি শোৱাৰ আগত কৰিবা। চাবা, তুমি যি সমস্যালৈ আজি মোৰ ওচৰত আহিছা তাৰ বাবে তুমি আৰু কাৰো ওচৰলৈ যাব নালাগে। তুমি তোমাৰ সকলো সমস্যাৰ সমাধান পাবা, কাৰণ সকলো আমাৰ মনটোৰ লগতেই কথা। মনটোক তুমি সদায় যি ক'বা সেয়াই মানি ল'ব আৰু তোমাক সেয়া দিব। মানুহৰ 2টা মন থাকে, এটা হ'ল চেতন মন আৰু আনটো অৱচেতন মন। চেতন মনটোতকৈ আমাৰ অৱচেতন মনটো বহু গুণে শক্তিশালী, যি সদায় ৰাতি শোৱাৰ আগে আগে সক্ৰিয় হৈ উঠে। আৰু সেই সময়ত তুমি অৱচেতন মনটোক যি ক'বা সেয়াই হ'ব। সেয়েহে সংকল্পকেইটা সদায় ৰাতি শোৱাৰ 5 মিনিট আগত কৰিবা। শিক্ষকগৰাকীৰ সকলো কথা শুনি যুৱকজনে ক'লে, ছাৰ, আপোনাক মই কি বুলি ধন্যবাদ দিম? মোৰ কোনো ভাষা নাই। আজি আপুনি মোৰ জীৱনটোৰ পুনৰ জন্ম দিলে। আজি মই সকলো বুজিলোঁ। এই সংকল্পকেইটাই মোক বহুত সহায় কৰিব। তেতিয়া শিক্ষকগৰাকীয়ে ক'লে, তুমি মোক আন একো বুলি ধন্যবাদ দিব নালাগে। কেৱল তুমি সফল হোৱা সেয়াই মোৰ বাবে ধন্যবাদ হ'ব। যুৱকজনে শিক্ষকগৰাকীক প্ৰণাম জনাই বিদায় মাগিলে। ধন্যবাদ।